গাইজ পুনৰ এতিয়া মোৰ নতুন ভিডিঅ'লৈ আকৌ আপোনালোকক মোৰ ইউটিউব চেনেল যোগেদি চবকে স্বাগতম জনালোঁ। আৰু যিহেতু আপোনালোকে চাই আছে মনোজ ব্লগ, আজি আপোনালোকৰ কাৰণে ভাল এটা খবৰ আনিছোঁ। অসম কামাণ্ডো বেটেলিয়ান, যিটো আমাৰ আহিবলগীয়া 2টা কামাণ্ডো বেটেলিয়ান, আৰু লগতে ভেকেঞ্চি কিমান ওলাব এতিয়ালৈকে গম পোৱা নাই। যদি 2টা বেটেলিয়ান গঠন কৰা হয়, নাই বুলি ক'লে আপোনালোকে 2000 মান ধৰি লওক ভেকেঞ্চি। তাৰ পৰা কাট কুট কৰিলেও আপোনালোকে 1500-2000 ভিতৰতে থাকিব। আৰু এতিয়া কেতিয়া নটিছ পত্ৰ ওলাব তাৰ ওপৰত আপোনালোকে চবেই ভাবি আছে চাগে। আৰু আপোনালোকে বুধবাৰলৈকে ৱেইট কৰিব লাগিব, 17 তাৰিখলৈকে। তেতিয়া আপোনালোকৰ HLPRBত হয়তো আপোনালোকক কোনোবা ফেচবুক লাইভতে হওক মামাই ঘোষণা কৰি দিব ইমানটো ভেকেঞ্চি খালী হৈ আছে বা তেতিয়াৰ পৰা এপ্লাই হ'ব বুলি। আৰু বুধবাৰলৈকে ৰখিব লাগিব। আমাক বুধবাৰলৈকে ডেট দিয়া হৈছে। আমি বুধবাৰলৈকে ৱেইট কৰাৰ পাছতে আমি গম পাম যে অসম কামাণ্ডো বেটেলিয়ান নতুন এপ্লাই কেতিয়াৰ পৰা হ'ব আৰু কিমান ভেকেঞ্চি ওলাব, চব আমি ইনফৰমেশ্যন পাম। আমি এতিয়া কষ্ট কৰিব লাগিব, ৰানিং কেনেকুৱা কৰিব লাগে আপোনালোকে ভালকৈ ৰানিংটো কৰি থাকক। এপ্লাইটো আহিবই। আৰু অক্টোবৰৰ আগত আপোনালোকৰ ইণ্টাৰভিউ কেতিয়াও নহয়, অক্টোবৰৰ পাছতে হ'ব। আপোনালোকৰ অক্টোবৰ হয়তো নৱেম্বৰৰ মাজতে হ'ব। সেইকাৰণে আপোনালোকে এতিয়াৰ পৰা 2 মাহমান আছে আপোনালোকৰ মাজত। এই 2 মাহত ভালকৈ প্ৰেক্টিছ কৰক। জুলাই আগষ্ট আছে, তাৰপিছত ছেপ্টেম্বৰ 3 মাহ আছে। 3 মাহৰ ভিতৰত আপোনালোকে ভালকৈ ৰানিংটো ইম্প্ৰুভ কৰক। যাৰ মানে ইম্প্ৰুভ হোৱা নাই ৰানিঙত আপোনালোকে বা লং জাম্প আপোনালোকে টেকআপ ল'ব পৰা নাই ভালকৈ, আপোনালোকে হেল্থ অ'কে বুলি টেবলেট এটা পায়, তাত গৈ কিনি মেডিকেলত গৈ আপোনাৰ বা ফাৰ্মাচীত আপোনালোকে পোৱা যাব। 320 টকামান ল'ব। তাত আপোনালোকে পানীৰেও খাব পাৰিব। হয়তো আপোনালোকে গাখীৰ দি আপোনালোকে ৰাতিপুৱা এটা কৰি খালে আপোনালোকে ৰানিঙৰ ইম্প্ৰুভ হ'ব। আৰু ডকুমেণ্টছৰ ক্ষেত্ৰত আপোনালোকক মই কৈ দিছোঁ, আপোনালোকে যাতে ডকুমেণ্টছবিলাক যাৰ ভুল হৈ আছে আপোনালোকে শুধৰাই ল'ব, নতুবা আপোনালোকে কোৰ্ট এফিডেভিট কৰি ল'ব কোৰ্টত গৈ কিনি। মই যোৱাবাৰ ইণ্টাৰভিউ দিওঁতে বহুত অসুবিধা পাইছিলোঁ। মোৰ ডকুমেণ্টছৰ স্পেলিং ভুল হৈ থকাৰ কাৰণে মই বহুত পস্তালোঁ। আৰু তাত এপ্লিকেশ্যন লিখিবলগীয়া হয়, বহুত ঝামেলা হয়গৈ। যোনটো সময়ত টাইমিং 8টা বজাত আপোনালোকে ৰানিং কৰিম বুলি ভাবিলেও কৰিব নোৱাৰে, যে 12টা-1টা বাজি যাব এপ্লিকেশ্যন লিখোঁতে, জমা কৰোঁতে কিবা কিবি এইবিলাক বহুত সংগ্ৰাম। সেইকাৰণে আপোনালোকে আগতে যোগাৰ কৰি ল'ব। কোৰ্টত গৈ কিনে আপোনালোকে 200-300 টকামান ল'ব। আপোনালোকে কোৰ্ট এফিডেভিট কৰি ল'ব, গোটেইকেইটা ডকুমেণ্টছ লৈ যাব। কোনটোত ভুল হৈ আছে আপোনালোকে তাত এনেই কৰি দিয়া হ'ব। আৰু আপোনালোকে ৰানিংটো ভালকৈ কৰক। ইণ্টাৰভিউ অক্টোবৰ মাহৰ ভিতৰতে হ'ব বুলি আমি শুনা পাই আছোঁ। আৰু অক্টোবৰ মাহৰ ভিতৰত হ'লে আপোনালোকৰ নাই বুলি ক'লেও এতিয়া 3 মাহমান আছে। 3 মাহৰ ভিতৰত আপোনালোকে যিমান পাৰে ৰানিংটো ইম্প্ৰুভ কৰক। আৰু ডেইলি ৰানিং কৰিলেহে ৰানিং ইম্প্ৰুভ হ'ব। আৰু যাৰ মানে লং জাম্প অহা নাই বা চিনাব অহা নাই আপোনালোকে ভালকৈ প্ৰেক্টিছ কৰক। আৰু যিসকলে মানে লং জাম্পটো ইমান আপোনালোকে টেকআপ ল'ব পৰা নাই, স্পাইক জোতা লৈ ল'ব। আপোনালোকে 800-900 টকাৰ পৰা আপোনালোকৰ আহি যাব ধুনীয়াকৈ। আপোনালোকৰ তাৰ লগত যদি 100 মিটাৰো মাৰিব পাৰিব আছাম কামাণ্ডোৰ কাৰণে, ময়ো লৈছিলোঁ। আৰু সেইটো ল'বই লাগে আৰু চবেই। আৰু লগতে হেল্থ অ'কে টেবলেটটো আপোনালোকে লৈ ল'ব। আগৰ পৰা কৈ আছোঁ, আপোনালোকৰ ৰানিং যদি আপোনালোকে 12, 10, 20 লাগি আছে, আপোনালোকে 12ৰ ভিতৰত সোমাবগৈ। নাই বুলি ক'লেও আপোনালোকে 11-30 মানৰ মাৰিব পাৰিবগৈ। এইটো শেষ মাহ পোৱাৰ পাছত আপোনালোকে ডেইলি যদি প্ৰেক্টিছ কৰে ভালকৈ, আৰু ষ্ট্ৰেচিংবিলাক ভালকৈ কৰিব লাগে, ৱাৰ্ম আপ এইবিলাক ডেইলি কৰিব লাগে। অকল ৰানিং কৰিলে ইম্প্ৰুভ নহয়, এক্সাৰচাইজ বেছি কৰিব লাগিব। আৰু যিমান পাৰে আপোনালোকে পানী বেছি খাব, পিপুৱাটো কম হ'ব ৰানিং কৰোঁতে। আপোনালোকে যেতিয়া ৰানিং কৰে তেতিয়া ভাগৰটো বেছি লাগে। যদি পানী সৰহকৈ খায় আপোনালোকৰ ষ্টেমিনাও বাঢ়িব। আৰু লগতে মোৰ যিটো কোৱা হেল্থ অ'কে টেবলেটটো আপোনালোকে খাই ল'ব। আৰু যদি পাছলৈকে আপোনালোকে ফিজিকেল মাৰ্ক সোধোৱাৰ পাছত কি কিবা লাগিব ফুল ইনফৰমেশ্যন দিম। সাইক'মেট্ৰিক টেষ্টত কি সুধিব আপোনালোকক এইবিলাক চব জনাই দিম। এই অক্টোবৰ মাহত আপোনালোকে ইণ্টাৰভিউটো দি লওক। পাছলৈকে যিমান পাৰে মই আছাম কামাণ্ডোত যদি আপোনালোকে ভৰ্তি হ'ব বিচাৰিছে বা আছাম পুলিচেই হওক, আপোনালোকে ৰানিংটো কৰি থাকক। পাছত যদি আপোনালোকক মই ইনফৰমেশ্যন দিবলগীয়া হয় বা আপোনালোকক কিবা সুধিবলগীয়া আছে কমেণ্ট কৰিব, আপোনালোকক মই জনাই দিম। আৰু ৰানিঙৰ পিনে একো নাই। আৰু আছাম কামাণ্ডোত বা আছাম পুলিচত যদি ভৰ্তি হ'ব বিচাৰে আপোনালোকৰ ৰানিং মেইন। ৰানিং যাৰ ভাল এদিন নহ'লে এদিন সফল হ'বই। এদিন আপোনালোকৰ ৰিটেনত ফেইল হ'লেও আপোনালোকে ৰিটেনটো পাছ কৰিব পাৰিব পঢ়ি মেলি। কিন্তু ৰানিং বা লং জাম্প আপোনালোকে যদি ভালকৈ কৰিব নোৱাৰে, যাৰ স্পীড কম বা আপোনালোকে লং জাম্প মাৰিব নোৱাৰে,
এনেকুৱা মানে বহুত কেণ্ডিডেট আছে মানে লং জাম্প বা চিন আপ আপোনালোকৰ নাহে এনেকুৱাই থাকি যায়। সেইকাৰণে এইবিলাক ভালকৈ আপোনালোকে ইমপ্ৰুভ কৰিব বিচাৰক, আৰু যিমান ৰানিং কৰিব ইমান আপোনালোকৰ ইমপ্ৰুভ হৈ গৈ থাকিব। আপোনালোকে নিজে গম নাপাব যে কেনেকুৱা আপোনালোকৰ স্পীড বাঢ়ি গৈছে। যিমান পাৰে আপোনালোকে দুটা টাইম দিনত মৰ্ণিং আৰু সন্ধিয়া আপোনালোকে ভালকৈ ৰানিংটো চেষ্টা চলাব, আৰু ফিল্ডত ওলালে আপোনালোকে লাং ফুং কৰি নাথাকিব। আপোনালোকে যিটো কৰিবলৈ আহিছে এইটো ভালকৈ ৰানিং চানিং কৰি আপোনালোকে লং জাম্প চিন আপ এইবিলাক মাৰি যাব, আৰু আশা কৰোঁ আপোনালোকৰ এইবাৰ ইণ্টাৰভিউত ভালেই হওক। আৰু পাছলৈকে মই আপোনালোকৰ যদি ইনফৰ্মেটিভ বা কি কিতাপ পঢ়িব লাগে বা কি কৰিব লাগিব আপোনালোকক মই জনাই দিম। সেইকাৰণে আপোনালোকে যিমান পাৰে বন্ধু বান্ধৱী শ্বেয়াৰ কৰি দিব, আৰু লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰি ৰাখিব, যাতে আগন্তত আপোনালোকৰ এনেকুৱা ভিডিঅ' দিব পাৰোঁ। আৰু এয়াই আছিলে, আপোনালোকৰ বুধবাৰলৈকে ৰ'ব লাগিব। বুধবাৰৰ ভিতৰত আপোনালোকৰ যদি নটিছ পত্ৰ আহে আকৌ মই ভিডিঅ' বনামগৈ আপোনালোকৰ কাৰণে। আৰু এই ট্ৰেইনিং অৱস্থাত আপোনালোকৰ কাৰণে ইমান ডেইলি ভিডিঅ' বনাই দিব পৰা নাই। ইয়াত মোবাইলটো আমাক দেওবাৰে দিয়ে, সেইকাৰণে সময় নাপাওঁগৈ ইয়াত, আৰু দেওবাৰো বহুত কাম থাকে ইয়াত, কাম জাৰি বুলি আপোনালোকে সোমালে এনেই গম পাবি। আৰু ট্ৰেইনিঙত বহুত কষ্টও হয় আৰু ফূৰ্তিও হয়, আৰু পাছলৈকে আপোনালোকৰ এনেকুৱা ভিডিঅ' দি থাকিম। আজিলৈকে ইমানেই ভিডিঅ'টো বনালোঁ। জয় হিন্দ, জয় ভাৰত।